নমস্কাৰ সকলোকে আজি বাৰীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে বাৰীৰ প্ৰথম ওলকবি পাপাই উঠাইছে আপোনালোকৰ লগতো অকণমান ভাবিছোঁ শ্বেয়াৰ কৰোঁ অঁ ডাঙৰ হৈছে ধুনীয়া হৈছে দেখিবলৈ অঁ বাৰীৰ আজি প্ৰথম ওলকবি অপেনিং কৰিছে ডাঙৰ হৈছে অঁ এইটো কাটি দিয়ক ডাঙৰ হোৱাকেইটা কাটি দিয়ক নহ'লে ডাঙৰ হোৱাকেইটা কাটি দিয়ক বুঢ়া হৈ যাব নহয় ভাল লাগিছে ডাঙৰ ডাঙৰ লাগিছে অঁ এইটো আৰু অকণমান থাকিব পাৰিলেতো চাই ল'ব দেই ভালকৈ সৰুটো কাটি নিদিব এইটো আৰু ডাঙৰ হ'ব পাৰিলে পাপাই কাটি কাটি কৰিয়ে আছে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই দিওঁ তথাপিতো থাম্বনেইল আৰু টাইটেল লিখি গম পাইছে আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী জানুৱাৰী 22 তাৰিখ আৰু এনিভাৰ্চাৰী বুলি বিশেষ স্পেচিয়েল একো কৰা নহ'ব চাগে কাৰণ মোৰ পিৰিয়ড চলি আছিলে আজৰি হ'লোঁ তথাপিতো বনোৱা মেলা কৰিবতো নোৱাৰি বাৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি এনিভাৰ্চাৰী বুলি কি কৰা হয় চালোঁ এইফালে বাৰীতে আছোঁহি বাৰু মায়ে এফালে পদিনা ওলকবি সকলোখিনি উঠাই আছে আৰু এইফালে লাই শাক আৰু মৰিচা শাক পদিনা সকলোখিনি মায়ে বাৰীৰ পৰা উঠাই দিলে ছিঙিবলগীয়া হৈছিলে আৰু লাই শাকখিনিও খাবলগীয়া হৈছিলে কি আনিছ এনিভাৰ্চাৰী বুলি খালী হাতে আহিছ থেংক ইউ আলু কেইবেগটোকে দিলে হৈ যাব খোলা আকৌ এখন তোমাৰ নহয় ভাল লাগিছে ব্লেক ভাল লাগিছে হা অঁ ছেম অঁ বা বেলেগ খুলি চাওঁ আৰু মই যিহেতু বনোৱা মেলা কৰা নাই তো সেইকাৰণে দুপৰীয়াৰ কাৰণে এজনে বনাই আছে ছাগলী মাংস আৰু পোলাও কাৰণ আজি যিহেতু আলহী আহিব আলহী হৈছে আমাৰ সখী আহিব দুপৰীয়া ভাত খোৱাকৈ ৰাতি নাহে ৰাতি তাৰ আহিবলৈ অকণ প্ৰব্লেম হয় সেইকাৰণে দিনতে আহিব তো সেইকাৰণে তেওঁ ছাগলী মাংসৰ পোলাও বনাইছে আৰু পাপাৰ যিহেতু টেবলেট খাবলৈ থাকে সেইকাৰণে পাপাক টাইমতে ভাতটো দি দিলে মায়ে আৰু মাছৰ তৰকাৰী বনাইছিলে মায়ে জাতিলাও বিলাহী এনেকৈ দি তাৰপিছতে বৈ ভাজি বনালে আৰু ঘৰে পদিনা আছিলে নহয় আকৌ মই মাৰ ঘৰৰ পৰা মচন্দৰী আনিছিলোঁ 2 ভাগ বনাই তেনেকৈ চাটনি বনোৱা হ'ল আৰু কিছুমানে আমাৰ ঘৰৰ কমলাজোপাৰ কথা সুধি আছিলে কমলাজোপা শেষ হ'ল নেকি এয়াই লাষ্ট এটা কমলা আছে মায়ে এফালে গুচাই আছে এজোপাই কমলা সেইজোপাই লাষ্ট এইটো নাই আৰু মিঠা আছে কমলাকেইটা দুপৰীয়া এতিয়া মায়ে আমাৰ সকলোৰে কাৰণে ভাত ৰেডি কৰি আছে আৰু এনিভাৰ্চাৰী বুলি দুপৰীয়া ভাত খাই কি বনোৱা হ'ল সকলোখিনি আপোনালোকক জনালোৱে বাকী মোৰ মা দেউতা বাবলুক ভাত খোৱা নিমন্ত্ৰণ কৰিছে মা পাপাই ৰাতিৰ কাৰণে আৰু দিনত যিহেতু মা নাছিলে ঘৰত মানে এফালে গৈছিলে সেইকাৰণে ৰাতি আহিম বুলি ক'লে আৰু লগতে আকৌ বাবলুক লৈ যাব লাগিব ডক্টৰৰ ওচৰলৈ তাৰ অকণমান প্ৰব্লেম হৈ আছে কি কথা কি বতৰা মই অকণমান লাহেকৈ আপোনালোকক জনাই আছোঁ বাৰু নালাগে ছাগলী মোৰ প্ৰিয় হয় কিন্তু চব ভয় লগা হৈছে আৰু এইফালে ভাত পানী খাই মেলি ৰেডি হৈ এতিয়া এফালে কেক কাটিব লৈছে সখী আহোঁতে মানে কেক এটা লৈ আছিলে আমাৰ কাৰণে এনিভাৰ্চাৰী বুলি তো এইফালে কেকটো কাটিবলৈ ৰেডি কৰি আছে বক্সবা খুলিলে চাওঁ লাগি থাকে যি এইবাৰ তই মোক বহুত ধুনীয়া ভিডিঅ' এটা কৰিছিলে মনত আছে নাই গোটেই কৰি মেলি মা গুচি যাওক সেইফালে মই আইলেণ্ডটো তলে গুচি দিম চাব নালাগে দে এইটো নাকাটো এইটো নাম আছে নাম এনিভাৰ্সাৰী কাট হ্যাপি এনিভাৰ্সাৰী হ্যাপি গা কি বুলি কাম ইমান ওচৰলৈ লৈ পিনি ভিডিঅ' মাৰিছে চা না নহয় এই 1x মই বহাই আছিলোঁ একো না হাতখন এনেকৈ কৰ কি হ'ল এতিয়া নহয় জেপে ওলোৱা নাই ন ওলালে মই গোটেইকেইটাকে মনকে উলিয়াই দিছোঁ খম আমি যাম এক চাইড চেক খুৱাই
সেইটো নকৰি দোস্ত হাই বাবলু হেল্ল' বাবলুৰ মানে এনেকুৱা এটা প্ৰব্লেম হৈছে যিটো মানে এতিয়ালৈকে একো মানে ধৰিব পৰা নাই তো সেইকাৰণে ডক্টৰ ওচৰলৈ কালিৰ পৰা অহা যোৱা হৈছে সি মাজুলীৰ পৰা আহিলে পৰহি তাৰ পেটটো মানে ৰাতি অকণমান হেৰি হ'ল বমি হ'ল হয় নাই অঁ কি কয় আজি কিবা 22 তাৰিখ 21 তাৰিখত নহয় মানে 20 তাৰিখত নহয় 20 তাৰিখনে ৰাতিটো মানে সি বমি কৰিলে পিছদিনাখন সি গুচি আহি কালি ডক্টৰৰ ওচৰত ডক্টৰে চালে ইয়াত চাই মেলি টেষ্ট কিবা কিবি কৰিবলৈ দিলে তাৰপৰা প্ৰথমতে আল্ট্ৰাচাউণ্ড কৰিলে কৰি পেলাই কি ওলালে এতিয়া হিষ্ট্ৰীখন গোটেইখন গাই দে তাৰমানে অকণ খোৱাটো খেলি মেলি সি প্ৰথম কথা হ'ল সি মাছ মাংস বাহিৰে এই বেলেগ এইবোৰ শাক পাচলি ভাল বস্তু একো নাখায় ফল মূল আদি কৰি একো নাখায় আৰু ছেকেণ্ড কথা সি টোপনি তাৰ ক্ষতি টোপনি সি ৰাতি নুশুৱে তাৰপিছতে তাৰমানে একো হেল্থৰ মানে সি কেয়াৰ নলয় সি মানে একদম জধং পধং টাইপৰ মানুহ দুপৰীয়া ভাত নাখায় ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰে তাৰপৰা সেইদিনাখন সেই ৰাতিখন বমি কৰিলে পিছদিনাখন গুচি আহি কালি ৰাতিপুৱা ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ আমাৰ ইয়াতে তাৰপিছত ছাৰে ক'লে কি আল্ট্ৰাচাউণ্ড এটা মাৰি দিয়া পেটত কিবা কিবি ওলাব পাৰে ন আৰু তাত লিভাৰ চিভাৰ কিবি টেষ্ট কৰিবলৈ দিলে লিভাৰ কৰিবলৈ দিলে আল্ট্ৰাচাউণ্ডৰ পৰা গোটেইখিনি ওলাই যায় সেই কিবা কিবি দিলে 4টামান টেষ্ট কৰিবলৈ দিলে তাৰপিছত চিটি স্কেনটো পিছত দিছিলে আল্ট্ৰাচাউণ্ডত মানে ধৰা পৰিলে কি সেই লিভাৰটোত মানে মানুহৰ লিভাৰটোত মানে অকণমান তাৰ কিবা সেইটো কি বুলি ক'ম এতিয়া মানে কিবা মানে বগা মানে অকণমান কিবা এটা স্পট টাইপৰ নহয় কিবা অকণমান মানে ধৰিব পৰা নাই মানে ভালকৈ চিটি স্কেনটো ভালকৈ নোলালে তাৰপিছত চাই কি কয় ডক্টৰে ক'লে কি তুমি হেৰি এটা কৰি দিয়া আল্ট্ৰাচাউণ্ড চিটি স্কেন এটা কৰি দিয়া আল্ট্ৰাচাউণ্ডত ধৰা নপৰিলে তাৰপিছত কালি ৰাতি 6:30 নে 7টা বজাত আকৌ চিটি স্কেন কৰিছে চিটি স্কেনৰ ৰিপৰ্ট এতিয়ালৈকে দিয়া নাই আজি দিবহে চিটি স্কেনৰ ৰিপৰ্ট এই আল্ট্ৰাচাউণ্ডত ধৰা নপৰিলে তাৰপৰা ছাৰে ক'লে কি যিজনে মানে কৰে সেইজনে ক'লে কি হেৰি বেলেগ একো চিন্তা কৰিবলৈ নাই এই লিভাৰত মানে কেতিয়াবা কি হয় মানুহৰ এই গাত যেনেকৈ তুলসী থাকে তেনেকুৱা দাগ কিছুমান মানে লিভাৰত কেতিয়াবা কিছুমানত থাকে মানে তেনেকুৱা দাগো হ'ব পাৰে তো সেইকাৰণে মানে চিন্তা কৰিবলৈ নাই বুলি কৈলে একদম আৰামত আছোঁ আৰু তথাপিতো চিটি স্কেনটো ৰাতি কৰাই দিলে 7টা নে 7:30 বজাত কালি চিটি স্কেন কৰিছে কৰি থাকোঁতে মানে তেওঁ ৰিপৰ্টটো পৰা আজিহে দিব তথাপিতো তেওঁ ক'লে কি সেইটো যিটো ডক্টৰে ভাবি থৈছিলে সেইটো নহয় তাৰ মানে কি হৈছে সেই মানুহৰ ষ্টমাকটো আৰু লিভাৰটোৰ মাজত মানে সৰু ইমানটো মানে কিবা এটা মানে ফচি আছে কিন্তু সেইটো এতিয়ালৈকে কি মানে ডক্টৰে ধৰিব পৰা নাই তো সেইটো কৰিবলৈ মানে আকৌ এণ্ডস্কপি কৰিবলৈ দিলে কিন্তু এণ্ডস্কপিটো চাই মানে যিজনক কি কয় যিজন ডক্টৰৰ ওচৰত মানে ট্ৰিটমেণ্ট কৰিছোঁ তেওঁ এতিয়ালৈকে মানে ৰেফাৰী কৰি দিয়া নাই লিখি দিয়া নাই যে আল্ট্ৰাচাউণ্ড কৰিব লাগিব বুলি কি আছিলে এণ্ডস্কপি কৰিব লাগিব বুলি এতিয়ালৈকে কৈ দিয়া নাই তাকে এতিয়া যাওঁ ৰিপৰ্টটো চিটি স্কেনৰ ৰিপৰ্টটো লৈ পেলাই আকৌ ছাৰৰ লগত কনচাল্ট কৰিব লাগিব আৰু যদিহে মানে কিবা ডক্টৰে কোৱা মতে যদি বইল টাইপৰ কিবা এটা হয় তেতিয়াহ'লে চাৰ্জাৰী কৰিব লাগিব আৰু চাৰ্জাৰী কৰিবলৈ দেউতাই কালি ক'লে কি ইয়াত যোৰহাটত কৰিব নালাগে সেইখন মানে কালিৰ পৰা সেইবোৰকে টেনশ্যন চলি আছে সেইকাৰণে আমাৰ তাৰ লগতে আমাৰ আজি এনিভাৰ্চাৰী দিনটো মানে একদম সেমেকা টাইপৰ হৈ গ'ল আজি যে এনিভাৰ্চাৰী যেনেকৈ ভাবি থৈছিলোঁ দুই ঘৰে মিলি বাহিৰত মানে খাবলৈ যাম 22 তাৰিখে আজি সি অহাৰ কথা আছিলে কাইলৈ পৰা বন্ধ 30 তাৰিখত নাই বোলো দুইটা ফেমিলিয়াৰ বাহিৰত ক'ৰবাত খাবলৈ যাম এনিভাৰ্চাৰী বুলি একদম ধুনীয়াকৈ প্লেন বনাই মেলি থৈ দিলোঁ এতিয়াও যাম মোক খাবলৈ মানা কৰা নাই নহয় মোক ডক্টৰে কৈছে তুমি খাই থাকা কিন্তু তোমাৰ ভিতৰত কি আছে সেইটো আমি নাজানো কালি মানে কেনেকুৱা ৰাতি টেনশ্যন মায়ে মানে ব্ৰেকফাষ্ট সদায় আমাৰ মানে কিবা স্পেচিয়েল দিন মানে এনিভাৰ্চাৰী হওক বাৰ্থডে হওক কিবা এটা হওক মায়ে মানে ব্ৰেকফাষ্টত কিবা ভালকৈ কিবা এটা বনায় কালি মানে 8টা বজাতহে আহি পাইছোঁহে 8:30 বাজিব হ'ল আহি পাই এখন আৰু ক'লো নাই ইয়াতো সেই টেনশ্যন হৈ গ'ল আৰু কেনে ব্ৰেকফাষ্ট আজি একদম সেই তেনেকৈ চিম্পলকৈ খোৱা হ'ল তো কথা হ'ল সেইটো মানে নহ'লে এনেই মায়ে কিবা কিবি বনায় সেইখন কথা এতিয়া সেইকাৰণে যাওঁ চিটি স্কেনৰ ৰিপৰ্টটো লৈ পেলাই ডক্টৰৰ লগত কনচাল্টটো কৰি চাওঁ কি হৈছে কি নাই এতিয়ালৈকে মানে সেইটো ধৰিব পৰা নাই কি বস্তু সেইটো মানে ডক্টৰে ধৰিব পৰা নাই বা যিয়ে নহওক কিন্তু চাৰ্জাৰী কৰিব লাগিব চাগে এতিয়া সেইকাৰণে যাওঁ মাও যাব বোলে লগত দেউতাই নতুন চাৰ্ট পিন্ধি আহিছে নি বাবলুৰ লগত যামনি কেছ এটা হ'ল গম পাই নাই পৰহিদিনাখন আহিলে পৰহিদিনাখন মানে তাৰ গাটোতো বেয়াই পেটটো মানে আভোক লাগিছে আমিতো গেছ হৈছে বুলি ভাবি আছোঁ আমাৰ ঘৰলৈ গ'ল এজনে ক'লে কি তই বোলে মৰাণ অকণ খাই থাক আদা চাদাবোৰ খাই থাকিলে অকণমান গেছ হ'লে মানে ওলাই যায় নাই আদা অকণমান খাই থাক সেইদিনাখন আকৌ ঘৰৰে আদা খান্দিছিলে পৰহি আহিছিলে ন বাবলু পৰহি আহিছে গধূলি আমাৰ ঘৰলৈ গ'ল তাৰপৰা পিছদিনা ক'লে কি অকণমান নিমখ অকণমান ক'লা নিমখ লগাই মৰাণ অকণ চুপি থাক পেটটো ভাল লাগিব
ইয়ে দিলে মানে টুকুৰা এডোখৰ সি আৰু দিছে তেওঁ চুচি মেলি দিলে সৰু সৰু টুকুৰা কৰি দিয়া নাই আৰু বাবুলে প্ৰথমতে অকণমান চুপি চুপি খালি হয় নাই অকণমান মানে যাতে মই কৈছোঁ তেওঁ ক'লে কি ময়ো কৈছোঁ যে তই একেবাৰে চুবাই নিদিবি অকণমান অকণমানকৈ মিহি মিহিকৈ মানে চুবাই তাই ৰসটো পেটলৈ গৈ থাকিব দিবি সি কি কৰিলে সি অকণমান খালে অকণমান চুবালে কিবা এটা মানে আমাৰ কথা ওলালে মানে আমাৰ ফটমি কথা কিছুমান ওলাই থাকে নহয় হাঁহি আছিলে মানে হাঁহি থাকোঁতে সি বেছিকৈ হাঁহি দিলে সেই গোটা টুকুৰা মানে মৰাণ দা টুকুৰা পিতলৈ গুচি গ'লগৈ হাঁহি কোবত এতিয়া সি কৈছে বোলে সেই পেটত বোলে যিটো ফচি আছে ন মৰাণ আদাই পিছদিনাখন ডক্টৰ ওচৰলৈ গ'ল ডক্টৰ কালি দিনাখন কালিহে ডক্টৰ ওচৰলৈ গুচি গ'লোঁ ডক্টৰ ওচৰত সেই ডক্টৰে তেনেকৈ ক'লে কিবা এটা সোমাই আছে বুলি পেটত গ'ল সেইটোৱে বাবুলে কৈছে সেইটো বোলে বইল নহয় বোলে এইটো মৰাণ আদা ফচি আছে সেইকাৰণে সি কৈছে যদি কেনেবাকৈ ইমানখিনি পইচা খৰচ কৰাৰ পিছত লাষ্টত বোলে মৰাণ আদা ওলায় ইয়াৰ পৰা পইচাখিনি লৈ ল'ব গোটেইখিনি চাৰে 8টা বাজিলে ইফালে ঘৰ আহি পাওঁতে 8:10 মানত পালোহি এতিয়া 8:30 বাজিলে তাৰপিছত সেই মাও আহিলে মোৰ লগতে মা যিহেতু ভাত খাবলৈ মাতিছিলে আজি মা আহিলে মোৰ লগতে তাৰপিছত বাবলু আছে এতিয়া আৰু দেউতা অকণমান লাহেকৈ আহিম বুলি কৈছে বাকী বাবলুৰ ৰিপৰ্টটো দেখুৱালোঁ চিটি স্কেনৰ ৰিপৰ্টটো কালিহে মই কৈছিলোঁ নহয় তাৰ অকণমান কিবা এটা লিভাৰত স্পট থকা বা নিচিনা ওলাইছিলে বুলি কিন্তু আজি সেই চিটি স্কেনৰ ৰিপৰ্টত মানে অকণমান মঙহ কিবা এটা বাঢ়ি থকা নিচিনা ওলাইছে কিন্তু কি সেইটো আচলতে ধৰিব পৰা নাই তাৰপৰা কালিয়েতো গম পালোঁ অকণমানকৈ তো সেইকাৰণে মানে কালিৰ পৰা মানে ঘৰতে আমাৰ ইয়াতো মানে মা পাপাই ক'লে ঘৰটো দেউতাই ক'লে যে ইয়াত নালাগে গুৱাহাটীলৈকে বা বেলেগত ক'ৰবাত মানে ট্ৰিটমেণ্টটো চাৰ্জাৰী যদি কৰিবই লাগিব সেইকাৰণে মানে বাহিৰত মানে কি আৰু গুৱাহাটী চুৱাহাটী তেনেকৈ ক'ৰবাতে কৰি অহাৰ কথা ভাবিছিলোঁ সেইটো কথাখিনি মানে ডক্টৰক কৈ দিলোঁ সেইকাৰণে ডক্টৰে যদি বাহিৰলৈ বা বেলেগলৈ যোৱাৰ কথা ভাবিছে আপোনালোকে তেতিয়াহ'লে ইয়াত নালাগে আৰু বেলেগে টেষ্ট কৰিব তো সেইটো কথা নহ'লে আজি মানে হয়তো বেলেগ টেষ্ট কৰাৰ কথা আছিলে সেইকাৰণে নকৰিলোঁ আৰু ইয়াতে হয়তো কেইদিনমানৰ পিছত কেতিয়া যোৱা এতিয়ালৈকে ঠিক কৰা নাই গুৱাহাটীলৈ গৈ পেলাই তাতে মানে ট্ৰিটমেণ্টটো কৰিবগৈ লাগিব আকৌ ইয়াতো টেষ্ট কৰা হ'ব তাতো টেষ্ট কৰা হ'ব একেখিনি টেষ্টকে দুবাৰ কৰিবলগীয়া হ'ব যে সেইকাৰণে ইয়াত কৰা নহ'ল আৰু তো সেই কাৰণে মানে মন চন ডক্টৰে বেছি চিন্তা কৰিবলগীয়া নাই বুলি কৈছে কাৰণ দুবাৰ তথাপিতো ভিডিঅ' বনাবলৈ আজি সময় পোৱা নাই দুয়োটা আজি একেলগে এনিভাৰ্চাৰী বুলি ভিডিঅ' বনাবলৈ সময় পোৱা নাই দুয়োটা কালিৰ পৰা আমাৰ এনিভাৰ্চাৰী কাইলৈ হ'ব নহয় হা এনিভাৰ্চাৰী ৰাতিপুৱাৰ পৰা বনাই আছে ময়ো বনাবলৈ সময় নহয় মোৰ বনাব পৰা নাই বনোৱা নাই কটা মেলা যি অকণমান পাইছোঁ কৰি দিলোঁ এতিয়া কটা মেলা মই কৰিবলৈ নাপালোঁ মই গুচি গ'লোঁ ডক্টৰৰ ওচৰলৈ মা আছিলে বাৰু কৰি মেলি দিলে বাকী এতিয়া 8:30 বাজিলে তাৰপৰা সেই মন চন ভাল নহয় নাই সেইকাৰণে এনিভাৰ্চাৰী এবাৰ একদম মানে তেনেকৈ আৰু চিম্পুলকৈ তাৰপৰা মাহঁতেহে ৰাতিপুৱা ক'লে মাহঁতকে মাতি দিবি ভাত খোৱাকৈ তাৰপৰা দিনতহে সখী আহিলে সিমানে আজি আমাৰ এইবাৰ এনিভাৰ্চাৰী সেই মন চন ভাল হৈ নাথাকিলে মানে ভাল নালাগে নাই একো তাৰপৰা যেনেকৈ মানে ভাবি থৈছিলোঁ তেনেকৈ একোৱে নহ'লে মানে তাৰপৰা সেইকাৰণে বোলো হ'ব দিয়া একো নাই আৰু এইটো যিমানে নহওক তাৰ আকৌ গা চাবোৰ বেয়া হৈ থাকিলে আকৌ নিজে ফূৰ্তি কৰিবলৈ মানে হেৰি কৰিবলৈ বেয়া লাগে নহয় সেইটো কথা বাকী এতিয়া আকৌ দেৰিকৈ ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম দেৰিকৈ মানে কি আৰু কোনো মাহঁত আছে কথা চথা তাকে পাতি আছোঁ সিমানে আৰু এনিভাৰ্চাৰী মই এনেকুৱাই আৰু এইফালে এতিয়া ৰাতিৰ খানা ৰেডি হৈ গ'ল আৰু ৰাতিৰ সাজত আছিলে তেওঁৰ হাজবেণ্ডে বনালে চিকেন বনাইছিলে আৰু মাছ বনাইছিলে বাকী গুটি আলু বাদাম দি বনাইছিলে তাৰপিছতে পাপৰ আৰু দিনৰ হেড চাটনি আছিলে তো তেনেকৈ আৰু আজি ৰাতিৰ খানা সাজ এনিভাৰ্চাৰী শেষ হ'ল আমাৰ আজিলৈ সমাপ্ত 11:30 বাজিলে মাহঁত গ'ল খাই মেলি তাকে তেওঁ কৈছে নিজৰ এনিভাৰ্চাৰী হ'লেও আমি নিজে বনাব লাগে আজি আৰু প্ৰেছাৰটো পৰিলে আজি ময়ো বনাব পৰা নাই তেওঁ বনালে নহ'লে মই বনাব পৰা হ'লে আৰু কিবা কিবি বনাব পাৰিলোহেঁতেন তাৰপিছতে সেই আৰু এনিভাৰ্চাৰী খতম আজিলৈ আৰু গিফ্ট ৰাতিপুৱা দাদাই বৈ সেইকেইটা গিফ্টকেইটা দেখালোঁ তাৰপিছত ইয়াত মায়ে দিলে পইচা তাৰপিছত সেই ঘৰৰ পৰাও মা দেউতাহঁতে পইচা দিলে দুইটাকে হয় নাই নহয় মাহঁতে কৈছিলে গধূলি বাবলু যে ইয়াত হেৰিয়ালৈ গৈছিলোঁ যে
মায়ে ক'লে দেউতাই ক'লে দুইটাকে লৈ যাবি যি মন যায় তাকে কিনে দিবি তাৰপিছত মই বোলো নালাগে আজি নিকিনো আৰু মানে মন চন ভাল হৈ থাকিলে আকৌ বস্তু কিনি ভাল নালাগে ন পিছত কিনিম বোলো সেইকাৰণে পইচা দিলে দুইটাকে যি মন যায় কিনি লৈ বুলি সেই হৈ গ'ল আমাৰ গিফ্ট তাৰপিছতে আৰু কিমান আৰু এনিভাৰ্চাৰী গ'ল ভালে ভালে এবছৰলৈ নেক্সট আকৌ আমাৰ বাৰ্থডে আহি আছে মোৰ ফেব্ৰুৱাৰীত মায়ে কৈছে এইটো শেষ হ'বলৈ নাপায় আকৌ কিবা এটা নেক্সট মাহত আহে আমাৰ মানে সেই জুলাইৰ পৰা একদম ষ্টাৰ্ট হৈ যায় এতিয়া ফেব্ৰুৱাৰীলৈকে আৰু ফেব্ৰুৱাৰীত মোৰ বাৰ্থডে আছে তাৰপিছত নাই আৰু একো অকেজন নাই তাৰমানে আজি মানে প্লেনটো মানে অকণ বেলেগ টাইপৰ আছিলে মানে দেই সেইখিনি তাৰ মানে অকণমান একোৱে নহ'লে মানে ইভিনিং টাইমত দুটাই ওলাই যোৱাৰ কথা আছিলে তাৰপিছত তেওঁ মোক গিফ্ট দিব মই তেওঁক গিফ্ট দিম মানে দুইটাই তেনেকৈ যোৱা কথা আছিলে আৰু ক'ৰবাত যোৱাৰ কথা আছিলে সেইটো নহ'লে সেইকাৰণে তেওঁ মোক গিফ্ট নিদিলে দুইটা গিফ্টকেইটা মানে কেঞ্চেল হৈ থাকিলে পিছত দিম হয় এনিভাৰ্চাৰী গিফ্ট পিছত মানে এইটো পেণ্ডিঙত আছে সেইটো পিছত দিব আৰু কিবা একো নাই ক'বলৈ তেওঁ মোৰ বিষাইছে মাথা বিষাইছে তেওঁ গতিকে আজিলৈ আহিছোঁ লগ পাম আকৌ নেক্সট এটা ভিডিঅ'ত টাটা বাই 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 বাই